এয়া জনতা ভৱনৰ সন্মুখৰ দৃশ্য এক যুদ্ধংদেহী পৰিৱেশ পিছে এয়া আজিৰ দৃশ্য বুলি ভুল নবুজিব এয়া আজিৰ দৃশ্য নহয় কিছুদিন পূৰ্বৰ জনতা ভৱনৰ সন্মুখত বিভিন্ন সংগঠনসমূহে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ খং উজাৰে ৰজাঘৰীয়াৰ ওপৰত আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিৰ ফলত ভাঙি যায় বেৰিকেড ধৰ্ণা প্ৰতিবাদেৰে প্ৰায় উত্তাল হৈ থাকে জনতা ভৱন আৰু কেতিয়াবা এনে পৰিৱেশৰ সৃষ্টি হয় প্ৰতিবাদকাৰী বাহৰ বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলায় আৰু সেয়েহে প্ৰতিবাদকাৰীক ৰুধিবলৈ এইবাৰ জনতা ভৱনৰ সন্মুখত লগোৱা হ'ল লোহাৰ বেৰিকেড পিছে এতিয়াৰে পৰা পৰিৱেশ সলনি হ'ব বাহৰ বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা কৰিব নোৱাৰিব প্ৰতিবাদকাৰীয়ে কিয়নো প্ৰতিবাদকাৰীক ৰুধিবলৈ জনতা ভৱনৰ সন্মুখত হৈছে এয়া লোহাৰ বেৰিকেড এতিয়াৰে পৰা প্ৰতিবাদকাৰীয়ে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিলে সন্মুখীন হ'ব লাগিব এই লোহাৰ বেৰিকেডৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ